মায়াৰ দেউতা। হয় নেকি? বহাচোন বহাক। বোৱাৰী কোন আহিছে চোৱাচোন। তাই আহিবলৈ বাৰে বাৰে মানা কৰি আহিছিল, কিন্তু মায়াবোৰ জানো চিনিব পাৰো? আজি এই সপ্তাহে মই ভালদৰে শুব পৰা নাই, খাব পৰা নাই। এবাৰ তাইক চাই গ'লেহে কিজানি মই আপোনালোকে কথা পাতক, মই চাহ যোগাৰ কৰোঁ। দেউতা তই আহিবলৈ মানা কৰিলেও মই নহাকৈ থাকিব নোৱাৰিলো। শান্তিৰে উলিয়াই দিয়া ছোৱালীজনীৰ চিন্তাতো মাক বাপেক বলীয়া হৈ থাকে। তোকতো মই বলিৰ কথা সজাইহে উলিয়াই দিছিলো। ভালে আছ নহয়? আছো দেউতা। দুখবোৰে যেতিয়া বুকুত খুন্দিয়াই থাকে তেতিয়া লুকাবলৈ হাজাৰ চেষ্টা কৰিলেও মুখখনে কিন্তু ধৰা দিবই। তোক এটা সুখৰ খবৰ দিবলৈ আহিছো। এইখন ভাইৰৰ এপইণ্টমেণ্ট লেটাৰ, যাৰ কাৰণে তই আমাক সকলোকে ত্যাগ কৰি আহিছিলি। এপাহ পলুৱাই পঢ়িছা কাগজখন। ইমান দিনৰ সপোন এটা পূৰণ কৰি দেখুৱালে। সি কিয় নাহি? সি তোক বেয়া পাইছে, তাৰ কাৰণে তোৰ সপোনবোৰ ধ্বংস কৰাত সি সহ্য কৰিব পৰা নাই। নালাগে দেই সি মোক সহ্য কৰিবলৈ। তাক গৈ কবি মই বহুত সুখত আছো, বহুত সুখত। সুখবোৰ হজম কৰোঁতে কৰোঁতে যদি কেতিয়াবা মোৰ এই বুকুখন বিষাই নহয়, মোৰ চিকিৎসা কিন্তু সিয়েই কৰিব লাগিব। কাৰণ সি মোৰ সপোনৰ ডাক্তৰ। তোৰ সঁচাকৈ বৰ কষ্ট হৈছে নহয়নে? কোনেনো কৈছে মোৰ কষ্ট হৈছে বুলি? নাই হোৱা। দেখা নাই ইমান ডাঙৰ ঘৰ, বাহিৰত কিমানখন গাড়ী, মাটি সম্পত্তি, আৰুনো কি লাগে দেউতা মোক? কিন্তু এই সুখবোৰৰ মাজত জোৱাইৰ নাম তই এবাৰো নললি যে। তোৰ শহুৰে কৈ আহিছিল জোৱাই বোলে দাৰ্শনিকৰ দৰে দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰি থাকে, এখন বেলেগ পৃথিৱীত ৰজাৰ দৰে বিচৰণ কৰি থাকে। ক'ত আছে তো? মাতচোন এবাৰ। তেওঁৰ কাষত তোক ৰাণী যেন দেখিনে নেদেখি মই এবাৰ চাই যাওঁ। নালাগে দে দেউতা, তই তেওঁক চোৱাৰ ইচ্ছা নকৰিবি। তেওঁ এখন বেলেগ পৃথিৱীত থাকে, য'ত কোনো মায়া নাই। মায়াবিহীন পৃথিৱীখনৰ তেওঁ হৈছে 136 ৰজা, আৰু মই তেওঁৰ পৃথিৱীখন দুহাতে ঢুকি নোপোৱা দুৰ্ভগীয়া ৰাণী। তই আমি দুটাক একেলগে চোৱাৰ ইচ্ছা নকৰিবি দেউতা। তই আমাক একেলগে দেখিলে হয়তো পাগল হৈ যাবি। নালাগে দে থ। তথাপি মই মোৰ জোৱাইক চাইহে যাম। মই জানি যাম, মই বুজি যাম, আৰু মোৰ আত্মীয়বোৰৰ আগত মই গৰ্ব